নমস্কাৰ ৰূপজ্যোতি টিউবছলৈ আপোনালোকক স্বাগতম জনাইছোঁ মুৰ্গী পালনৰ আমাৰ এটা কোৰ্চ চলি আছে আৰু আজি ডে নাম্বাৰ 20 যেটো পোৱালি আমাৰ যোৱাকালি অলপ উইক হৈ থকা দেখিছিলে এটো পোৱালিৰ বৰ্তমান মৃত্যু হৈছে আপোনালোকে দেখিছে আৰু এটো সতি আমি দুটা পোৱালি এডালকে মৃত্যু হ'ল আমাৰ এতিয়া মই এটো দানা পানী দিওঁ লগতে প্লেটখিনি সাফা কৰোঁ এটা পোৱালি সৰু আছিল উইক হৈ আছিল এটো কাৰণে এটাৰ মৃত্যু হ'ল আৰু বাকিখিনি বৰ্তমান ঠিকই আছে এতিয়া দানা পানী গুটেখিনি খাই এনে ফিনিশ কৰি ৰাখিছে এইখিনি অকণমান চাফ চিকুণ কৰি মই এটা দানা পানী দিওঁ আৰু লগতে আপোনালোকে চাব তলৰটো যাতে ড্ৰাই হৈ থাকে মানে তলত যেটো পটানটো আছে এটো ড্ৰাই হৈ থাকিব লাগিব আৰু নহলে যদি তিতা হৈ যায় বা জিকি থাকে তেন্তে পোৱালিখিনি মৃত্যু হ'ব পাৰে যেটো ঠাণ্ডা যথেষ্ট বেছি পৰিছে আৰু ৰাতি আপোনালোকে ওলালে দেখিব বহুত কুঁৱলী পৰিছে আৰু সেইকাৰণে কভাৰ আপ মই কৰি ৰাখিছোঁ কভাৰ আপ যাতে আমি অকণমান হ'লেও এটক গৰম কৰি ৰাখিব পাৰোঁ বাকি আমি কামখিনি কৰোঁ আজিৰ দিনটো আৰম্ভণি ডে নাম্বাৰ 20 মৰ্নিং শিফটৰ কাম আমাৰ সম্পূৰ্ণ হ'ল মই পানীটো ইয়াতে ভৰাই দিছোঁ ফিডাৰ আমি 3খন প্লেটত দিছোঁ যাতে ফিডটো হেঁতে খুব ধুনীয়াকৈ গোটেইকেইটাই খাবলৈ পায় আৰু ইয়াৰ ভিতৰতো দুই এটা পোৱালি অকণমান কমজুৰি হৈ আছে এতিয়াও বাকি যিকেইটা পাখি আহি গৈছে কেইটা একো অসুবিধা নাই এটা কথা আমি উপলব্ধি কৰিছোঁ বেছি ঠাণ্ডা পৰিলে এতৰ গ্ৰোথটো কম হয় লগতে যিবিলাক উইক থাকে এইবিলাক পোৱালি মৃত্যু হ'ব পাৰে যদি আপুনি টেম্পাৰেচাৰটো হেঁতক মিলাব নোৱাৰে ভালকৈ আৰু এতিয়া প্ৰায় বয়স আজি হৈ গ'ল 20 দিন 20 দিনৰ মূৰত আমাৰ এইখিনিয়ে আমি কৰিব পাৰিছোঁ আৰু ফিড আমি দি আছোঁ ষ্টাৰ্টাৰ ফিডটো আজি ভিডিওটো কন্টিনিউ কৰি যাম আপোনাৰ ভিডিওটো চাই থাকক আমাৰ কাম চলি আছে প্ৰায় 3:30-4 মান বাজিছে এতিয়া আৰু আমাৰ পানী অলপ আছে দুপৰীয়া দিয়া পানী এতিয়ালৈকে আছে দানাও অলপ আছে ইয়াত মই আৰু অলপ দানা এতিয়া ভৰাই দিছোঁ আৰু লগতে এটো ডিংকাৰটো পানী আছে এইখিনি পানী আৰু দানা আমাৰ 6-7 মান বজালৈকে চলি যাব সন্ধিয়া আৰু তাৰ পিছত হেতক মই দানা পানী আকৌ দিম এতিয়া চাওক পোৱালিখিনি ৰেষ্ট লৈ আছে খুব ধুনীয়াকৈ কোনো ধৰণৰ অসুবিধা নাই এনেও মুৰ্গী পোৱালি অৱস্থা এটা বহুত সময় শুৱে দিনটো পাৰ কৰি দিব এনেকৈ আৰু এটা কথা ধ্যান ৰাখিব যেতিয়া মুৰ্গী বেছিকৈ থাকিব যাতে ওপৰাওপৰি হেঁচা নাখায় তলত পোৱালি মৰিবলৈ নাপায় সেইটো কথা ধ্যান ৰাখিব বাকি অসুবিধা নাই এনেকৈ থাকিব পাৰিব এনে বহুত সময় আৰু আমি 6 মান বজাত হেঁতক লাইট জ্বলাই দিম 5:30 মান 6 মান আন্ধা হোৱাৰ লগে লগে মই লাইট জ্বলাই দিম আৰু লগে লগে হেঁতক দানা পানী দি দিম আৰু এতিয়া যেহেতু অকণমান গৰম হৈ আছে ৰ'দ অকণমান ওলাই আছে 3:30 মান বাজিছে সেইটো কাৰণে মই লাইট এতিয়া নজ্বলাওঁ অকণ সময় পিছত জ্বলাম আৰু যেহেতু ৰাতিটো লাইট জ্বলি থাকে আপোনালোকে গম পাইছে এটা লাইট আমাৰ ফিউজ হৈছে সেইটো কাৰণে মই যিমান পাৰোঁ কম ইলেক্ট্ৰিচিটি খৰচ কৰি বাল্বৰ কোনো ধৰণৰ ফিউজ নোহোৱাকৈ আমি কাম কৰিব লাগিব সেইটো কাৰণে মই এইটো ব্যৱস্থা কৰিছোঁ এতিয়া ইমান ঠাণ্ডা লগা নাই যেহেতু ৰ'দ অকণমান আছে সেইকাৰণে আমি 6 মান বজাত 5:30-6 মান বজাত আমি লাইট জ্বলাই দিম আৰু তেতিয়ালৈকে আমাৰ এইখিনি দানা পানীয়ে চলি যাব ভিডিওটো কন্টিনিউ কৰি যাম আপোনালোকে ভিডিওটো চাই থাকক প্ৰায় 6 মান বাজিছে এতিয়া আৰু দেখিছে পোৱালিখিনি বৰ্তমান এনেকৈ আছে ঠাণ্ডা অলপ যেহেতু পৰা আৰম্ভ হৈ গ'ল সেইকাৰণে লাইটৰ তলত কেইটামান থুপ খাই আছে আৰু 3টা লাইট আমাৰ বৰ্তমান লাগি আছে লগতে দানা আছে পানী আছেই এইখিনি দানাই অলপ টাইম চলিব আমি প্ৰায় 9 মান বজাত হেঁতক গোটেইখিনি চেঞ্জ কৰি আকৌ ৰাতিটোৰ কাৰণে দিম ভিডিওটো কন্টিনিউ কৰি গৈ থাকিম আপোনালোকে চাই থাকিব এয়া দেখিছে ওপৰতো হেঁতে উঠি যায় সেইটো কাৰণে বাল্ববিলাক লগাওঁতে অকণ সাৱধান হ'ব ইলেক্ট্ৰিকেল বস্তুবিলাক লগাওঁতে সাৱধান হ'ব বাকি আমাৰ কাম চলি আছে কন্টিনিউ কৰি গৈ থাকিম ভিডিওটো আপোনালোকে চাই থাকক অন্তিম সময় প্ৰায় 9:30 মান বাজিছে এতিয়া আৰু এইখন কাঁহীত অকণমান দানা আছে আগৰ বাকি মই টিংকাৰ কেইটাত পানী ভৰাই দিছোঁ লগতে ফিডাৰটোত অলপ দানা দি দিছোঁ হেঁতক আৰু ৰাতিটোৰ কাৰণে এনেকৈয়ে থাকিব মই কাঁহীখনত আৰু অলপ দানা দি দিম এতিয়া এই দুখনত আৰু আজিৰ ভিডিওটো আমি ইমানতে সামৰিছোঁ যদি ভাল পাইছে তেন্তে লাইক কৰিব প্ৰশ্ন থাকিলে কমেণ্ট কৰিব আৰু অকণমান পাৰিলে শ্বেয়াৰ কৰি দিব যিসকলে নতুনকৈ কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকৰ যদি অকণমান হ'লেও সুবিধা হয় ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক আৰু লগতে এটা কথা কৈ দিওঁ আমি এইটো কভাৰ আপ কৰি ৰাখিম যদি আপুনি একেবাৰে ঠাণ্ডাত কৰিছে ডিচেম্বৰত কৰিছে বা জানুৱাৰীত কৰিছে তেন্তে আপুনি আপোনাৰ ফাৰ্মখন কভাৰ আপ কৰি ৰাখিব যাতে বাহিৰৰ পৰা ঠাণ্ডা হাৱাটো সোমাবলৈ নাপায় আৰু ৰাতি যথেষ্ট ঠাণ্ডা পৰিব সেইটো কাৰণে মই এইখিনি এতিয়া ধানক ঢাকি ৰাখিম ধন্যবাদ